বহুতৰ ঘৰতে শুকান মাছ একদমেই নচলে আৰু মোৰ ঘৰতো ছেইম কিন্তু মোৰ ঘৰত কেনেকুৱা মোৰ ফেভৰেট হয় শুকান মাছ পিছে মানুহজন নাথাকিলে মই মানে একদম সুযোগ লৈ পেলাই শুকান মাছ বনামেই আৰু শুকান মাছৰ চাটনি উফ কি কম আৰু বনাবলৈ ইমান ইজি ন শুকান মাছৰ চাটনিবোৰ মানে জাষ্ট শুকান মাছটো ধুনীয়াকৈ অকণমান পানীত বইল কৰি ল'ব লাগে তাৰপিছতে তেলত নহৰু কেইফুটামান আৰু জলকীয়া আৰু শুকান মাছখিনি ভাজি তাত অকণমান হালধি আৰু নিমখ দিব লাগে আৰু যেতিয়া এইখিনি পূৰা ঠাণ্ডা হৈ যাব এইখিনি মিক্সাৰত গ্ৰাইণ্ড কৰিম কিন্তু তাৰে আগত মেইন ইনগ্ৰিডিয়েণ্ট হৈছে এবিধ ধনিয়া এয়া আকৌ আমি বঙালী ধনিয়া কওঁ দেই কোনে কি কয় নাজানো মই কিন্তু আমাৰ ফালে আমি বঙালী ধনিয়া কওঁ তো সেইখিনি ঠাণ্ডা হোৱা মানে ভাজিটো যে থৈছিলোঁ শুকান মাছৰ সেইখিনি দিলোঁ তাত বঙালী ধনিয়া 3-4মান পাত অকণমান কেঁচা আদা দি পেলাই মিক্সাৰত ধুনীয়াকৈ মাৰি ল'লোঁ আৰু তাৰপিছতে গৰম গৰম ভাত দালি উফ কেনেকুৱা মজা আৰু ইয়াত যে আৰু বেলেগ একো ভাজি দৰকাৰেই নাই জাষ্ট সুধা দালিৰ লগতে খাই কেনেকুৱা অমৃত যেন লাগে